নমস্কাৰ আৰু এটা সাৰ্কুলাৰ আহিছে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ পৰা ইয়াত চাওক দিয়া আছে অফিচ অফ দ্য ডিৰেক্টৰ এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনাৰী ডিপাৰ্টমেণ্ট আসাম ইয়াত চাওক আপোনালোকে এডভাৰটাইজমেণ্ট দিছে 29 ডিসেম্বৰ 2023 আৰু এপ্লিকেশ্যন লোৱাৰ লাষ্ট ডেট হ'ব কিন্তু 12/1/2024 তাৰিখলৈকে কেনেকৈ আবেদন কৰিব সম্পূৰ্ণ প্ৰচেছটো মই এই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব ইয়াত চাওক দিয়া আছে প্ৰেছ এপ্লিকেশ্যন আৰ হিয়াৰবাই ইনভাইটেড ফ্ৰম দ্য ইণ্ডিয়ান চিটিজেন ভাৰতীয় নাগৰিকৰ পৰা প্ৰেছ এপ্লিকেশ্যন বিচাৰিছে টোটাল নাম্বাৰ অফ পোষ্ট 367 368টা পোষ্ট আছে আৰু পোষ্টৰ নামটো হৈছে ভেটেৰিনাৰী ফিল্ড এছিষ্টেণ্ট আৰু ডিপাৰ্টমেণ্টটো দিয়া আছে এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনাৰী ডিপাৰ্টমেণ্ট আসাম আৰু ইয়াত চাওক এই তলৰ পোষ্ট কেইটা PF এৰ বাবে যেটো ইন্টাৰভিউ হয় সেই ইন্টাৰভিউত পাছ হোৱা ক্যান্ডিডেটক কিন্তু দিয়া হয় ইয়াত চাওক পোষ্ট কেইটা ক্যাটাগৰি ওয়াইজ ভগাই দিয়া হৈছে আনৰিজাৰ্ভড আছে 14টা OBC ৰ আছে 235টা STP ৰ আছে 41টা HC ৰ আছে 44 STH ৰ আছে 33 টোটাল আছে 367 পোষ্ট পে স্কেলটো দিয়া আছে পে বেনটো 14000 ৰ পৰা 49000 টকা লৈকে স্কেল থাকিব আৰু গ্ৰেড পে থাকিব 6200 প্লাস আদাৰ যিবোৰ এলাউন্স থাকে সেইবোৰ পাই যাব যেনেকৈ DA HRA মেডিকেল এলাউন্স এইবোৰ পাই যাব এজন ক্যান্ডিডেটৰ বয়স কিমান হ'ব লাগে এজ টো দিয়া আছে ন্যূনতম 21 বছৰ হ'ব লাগিব আৰু ম্যাক্সিমাম 40 বছৰ হ'ব লাগিব আৰু এইটো তাৰিখৰ ভিতৰত 1/1/2023 তাৰিখৰ ভিতৰত এই 21 বছৰটো কমপ্লিট হ'ব লাগিব আৰু ইয়াত চাওক এজ ৰিলেক্সেশনো দিয়া আছে 5 বছৰ বেছিকে পাব SC ST ক্যান্ডিডেটে 3 বছৰ বেছিকে পাব OBC MOBC ক্যান্ডিডেটে আৰু এই বছৰটো কিন্তু ক্যালকুলেট কৰিব হিসাব কৰিব মেট্ৰিকৰ যেটো সাৰ্টিফিকেট থাকে এডমিট কাৰ্ড থাকে সেইটো অনুসৰি কিন্তু বয়সটো হিসাব কৰিব কোৱালিফিকেশন কিমান লাগিব অৰ্হতা কিমান লাগিব এজন ক্যান্ডিডেটে ভেটেৰিনাৰী ফিল্ড এছিষ্টেণ্টৰ কাৰণে যিকোনো ৰেকগনাইজ বিদ্যালয়ৰ পৰা পশু চিকিৎসা বিজ্ঞান আৰু পশুপালন বিদ্যালয়ৰ পৰা প্ৰাথমিক জ্ঞান থকা হ'ব লাগিব এবছৰীয়া প্ৰশিক্ষণ পাঠ্যক্ৰম উত্তীৰ্ণ হ'ব লাগিব যিকোনো গভৰ্ণমেণ্ট ৰেকগনাইজ বিদ্যালয়ৰ পৰা আৰু হায়াৰ সেকেন্ডাৰীত বায়োলজি এজ এ সাবজেক্ট থাকিব লাগিব তেনেহলে এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব ইয়াত ফিজিক্যাল ষ্টেণ্ডাৰ্ড দিয়া আছে এজন ক্যান্ডিডেটে ফিজিক্যালি মেন্টালি সুস্থ হ'ব লাগিব আৰু চাকৰি জয়েন কৰাৰ আগতে কিন্তু মেডিকেল এক্সামিনেশন হ'ব এতিয়া চাওক হাউ টু এপ্লাই কেনেকৈ এপ্লাই কৰিব এইটো অফলাইন এপ্লাই হ'ব ক্যান্ডিডেট এজনে ষ্টেণ্ডাৰ্ড ফৰ্ম এখন ফিল আপ কৰিব লাগিব এই ষ্টেণ্ডাৰ্ড ফৰ্মখন মোৰ ভিডিও ডেসক্ৰিপচনত আছে আৰু আবেদন কৰোতে যিমানবোৰ প্ৰয়োজনীয় PDF বোৰ মোৰ ভিডিও ডেসক্ৰিপচনৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব আৰু এপ্লাই কৰোতে এখন খামত নিজৰ এড্ৰেছটো ভৰাই 5 টকীয়া পোষ্টেল 5 টকাৰ ষ্টাম্প লগাই এইটো এড্ৰেছত পঠাই দিব লাগিব ইয়াত চাওক এড্ৰেছ টু দা ডিৰেক্টৰ AH এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনাৰী ডিপাৰ্টমেণ্ট আসাম তেনিখুটি এণ্ড গুৱাহাটী পিন নম্বৰটো দিয়া আছে সাবমিট কৰিব লাগিব ফিজিক্যালি তাৰ মানে হাৰ্ড কপি এটো কিন্তু অনলাইন নহয় অফলাইনত হ'ব সেইকাৰণে হাৰ্ড কপিটো জমা দিব লাগিব 12 তাৰিখ 1 মাহ 2024 5টা বজাৰ আগত কিন্তু তাত জমা দিব লাগিব ইয়াৰ পিছত 5টাৰ পিছত কিন্তু জমা লোৱা নহব 12/1/2024 5টা বজাৰ পিছত কিন্তু জমা লোৱা নহব এনেকুৱা ধৰণৰ চাকৰি ৰিলেটেড নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই ল'ব আৰু তলৰখিনি চাই ল'ব ৰিসেন্ট ফটোগ্ৰাফ এটা লাগিব আৰু এই যেটো ষ্টেণ্ডাৰ্ড ফৰ্মত যিমানখিনি প্ৰয়োজনীয় পাৰ্সোনাল যিমানবোৰ ইনফৰমেশন দিব লগা আছে এইবোৰ দিব লাগিব আপোনালোকৰ বাবে দেখুৱাই দিছো এটো ষ্টেণ্ডাৰ্ড ফৰ্মটো ইয়াত টু দা এড্ৰেছটো দিব লাগিব ওপৰত যেনেকৈ কোৱা হৈছে এনেকৈ দিব লাগিব আৰু যিজনে এপ্লাই কৰিছে তাৰ নেমটো দিব লাগিব এনেকৈ ফৰ্মখন দিয়া আছে আপোনালোকে চাই ল'ব আৰু যদি প্ৰয়োজন হয় এইখন ফৰ্ম কেনেকৈ ফিল আপ কৰে মই ফিল আপ কৰি ভিডিও বনাই আপলোড কৰি দিম এতিয়া আকৌ নটিফিকেশনলৈ ঘূৰি গৈছো যিমানবোৰ এড্ৰেছ প্ৰুফ আছে ডেট অফ বাৰ্থৰ কাৰণে যিমানবোৰ প্ৰমাণ দিব লাগে এডমিট কাৰ্ড বা মেট্ৰিকৰ সাৰ্টিফিকেট এনেকৈ হায়াৰ সেকেন্ডাৰী কোৱালিফিকেশন যিবোৰ আছে ট্ৰেনিংৰ যদি কোনো সাৰ্টিফিকেট আছে এইবোৰ কিন্তু দি দিব লাগিব according to standard from প্ৰত্যেকখন ডকুমেন্টত নিজৰ সাইন কৰি দিব লাগিব সেলফ এটেস্টেড কৰি দিব লাগিব আৰু তলৰ পিনে দিয়া হৈছে চাওক লাষ্ট ডেট আকৌ কৈ দিছো 12 জানুৱাৰী 2024 5টা বজাৰ আগলৈকে কিন্তু ফৰ্মখন এই অফিসত সাবমিট কৰিব লাগিব আজিৰ ভিডিও মানে ভিডিওটো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ